Antarctica is considered to be the coldest place on Earth, where temperature plunges below freezing. Ace swimmer and highest civilian state awardee from Assam, Elvis Ali Hazarika, has set his eyes on the Antarctica Ice Mile swim, known to be world's most grueling open water challenges, slated to be held in February 2026 or 2027. Let's hear Hazarika's candid message to fellow countrymen, sent exclusively to Mojo News. Hello, নমস্কাৰ মই অসম সৌৰভ এলভিছ আলি হাজৰিকা একদম প্ৰথমতে মই এটা কথা ক'ব বিচাৰিছোঁ যে মই জুলাই মাহত ইউকে গৈ আছোঁ ইংলেণ্ড চেনেল ক্ৰছ কৰিবৰ কাৰণে ওৱান ৱে তাৰ পিছত এটা বহুত ডাঙৰ চেলেঞ্জ এটা মই হাতত লৈছোঁ সেইটো হৈছে এণ্টাৰ্কটিকাত ছুইমিং কৰা ইমান সহজ নহয় কোনো মানুহ তাত নাযায় একচুৱেলি ছুইমিং কৰিবৰ কাৰণে ৱৰ্ল্ডৰ চবতকৈ কোল্ডেষ্ট জেগা বুলি কয় চাৰিওপিনে বৰফ প্লাছ এণ্টাৰ্কটিকাত এতিয়ালৈকে 19খন কাণ্ট্ৰিৰ পৰা ছুইমাৰ্ছ গৈছে তাৰে ভিতৰত 54টা ছুইমাৰে তাতে ছুইমিং কৰিছে আৰু 36টা মেল ছুইমাৰ আৰু 18টা ফিমেল ছুইমাৰে ছুইমিং কৰিছে আৰু প্লাছ মই যদি কৰিব পাৰোঁ আপোনালোকৰ চবৰে আশীৰ্বাদত তেতিয়াহ'লে মই ৱৰ্ল্ডৰ 37th মেল ছুইমাৰ হ'ম আৰু এছিয়াৰ ফাৰ্ষ্ট ছুইমাৰ হ'ম আজিলৈকে এছিয়াৰ পৰা কোনো ছুইমাৰ তাতে যোৱা নাই সেইটো বহুত মেণ্টেলি আৰু ফিজিকেলি বহুত বেছি ফিট হ'ব লাগিব একচুৱেলি সঁচা ক'ব গ'লে মই আজি 25 বছৰে যিমানখিনি মই ছুইমিং কৰিলোঁ সৰুৰ পৰাই তাতছে বেছি মই 10 গুণা মই ফিট হ'ব লাগিব কাৰণ তাতে পানী -ডিগ্ৰীত থাকে আৰু তাতে বহুতখিনি চি এনিমেলছ আছে যেনেকৈ পলাৰ বিয়াৰ পেংগুইনছ চিলছ ডলফিনছ ব্লু ৱেলছ বহুত আছে চ' সেইবিলাকো বহুত আছে প্লাছ যিটো মেইন ঠাণ্ডাটো তাৰ কাৰণে ট্ৰেইনিং বহুত মানে হাৰ্ড কৰিব লাগিব স্পেচিয়েলি নৱেম্বৰ ডিচেম্বৰ মাহত মই ইউকে জাৰ্চি বুলি জেগা এটা আছে তাতে গৈ পিনে মই 2 মাহ থাকি পিনে ট্ৰেইনিং কৰিব লাগিব তাতে পানী টেম্পাৰেচাৰ 4 ডিগ্ৰী থাকে চ' 4 ডিগ্ৰী 5 ডিগ্ৰী ট্ৰেইনিং কৰা ইমান সহজ নহয় চ' আপোনালোকক চবৰে মই আশীৰ্বাদ বিচাৰিছোঁ মা কামাখ্যা মা বগলাৰ আল্লাৰ চবৰে যেন মই এই ইভেণ্টটো কৰিব পাৰোঁ আৰু এই বস্তুটো যেন মানে মোৰ ছাকচেছফুল হয় আৰু এই ইভেণ্টটো মই এজন মানুহলৈ মই ডেডিকেট কৰিব মানে বিচাৰিছোঁ সেইজন আছে আমাৰ ভাৰত ৰত্ন শ্ৰী শচীন তেণ্ডুলকাৰ ছাৰ কাৰণ তেওঁক মই সৰুৰ পৰাই ভাল পাওঁ তেওঁক ফ'ল' কৰোঁ যিহেতু তেওঁ এজন ভাল স্পৰ্টছমেন আছিলে আৰু মই এজন স্পৰ্টছৰ বেকগ্ৰাউণ্ডৰ হয় কিন্তু মই তেওঁক সঁচাকৈ বহুত বেছি ভাল পাওঁ চ' সেইকাৰণে মই মোৰ ইভেণ্টটো তেওঁৰ নামত মই কৰিব বিচাৰিছোঁ আৰু এটা মেছেজ মই দিব বিচাৰোঁ যোনখিনি য়াংষ্টাৰ্ছ আছে আমাৰ আপকামিং তোমালোকক মই এটা কথা ক'ম যে সদায় ভাল হ'বা ভাল পথত যাবা নিজৰ পেৰেণ্টছৰ কথা শুনিবা কোচৰ কথা শুনিবা কোনো বেয়া কামৰ ফালে কোনো বেয়া হেৰি ফালে নাযাবা নিজৰ কাম কৰি গৈ থাকিবা আৰু এটা কথা ক'ম জয় অসম লাভ ইউ অল